ডিয়াৰ ষ্টুডেণ্ট আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্টৰ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে ৱেলকাম জনাই এই ভিডিঅ'টোত মই যোৱাকালি অৰ্থাৎ 2025 চনৰ 3 জানুৱাৰীত অনুষ্ঠিত হোৱা যোৰহাট জিলাৰ অসমীয়া বিষয়ৰ এখন প্ৰশ্নকাকত তোমালোকলৈ আগবঢ়াইছোঁ আৰু এই প্ৰশ্নকাকতখন মোলৈ পঠিয়াইছিলে যোৰহাট জিলাৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ হিমাংশু বৰাই। চ' ভিডিঅ'টোৰ আৰম্ভণিতে মই হিমাংশুলৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে মই বাকী ছাবজেক্টসমূহৰো ইংলিছ আৰু মেথছৰ কুৱেশ্যন পেপাৰ ইতিমধ্যে আগবঢ়াইছোঁ। তো যদি তোমালোকে চোৱা নাই ভিডিঅ'সমূহ চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ক অংশত আমাক দিছে যে তলৰ যিকোনো 5টা প্ৰশ্নৰ অতি চমু উত্তৰ লিখাত 6টা প্ৰশ্ন দিছে, তাৰ ভিতৰত যিকোনো 5টা কৰিব লাগে। এনেকুৱা ধৰণৰ দিলে এটা সহজ অলপ, এটা যদি নোৱাৰোঁ আমি সেইটো এৰি দিলে হ'ব। এতিয়া ক নম্বৰ প্ৰশ্নটো দিছে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো কি? ইয়াৰ এনচাৰটো হ'ব ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে মংগোলীয় গোষ্ঠী। আৰু তেওঁলোক যদি ক'ৰ পৰা আহিছিল তেতিয়াহ'লে আমি উল্লেখ কৰিব লাগিব যে তেওঁলোক হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল। খ নম্বৰ প্ৰশ্নটো দিছে হৃদয় এক বিজ্ঞাপন উপন্যাসখনৰ ৰচক কোন? ইয়াৰ এনচাৰটো হ'ব অনুৰাধা শৰ্মা পূজাৰী। গ নম্বৰ দিছে অৰিনিমা সিনহাক কোনজন ভাৰতীয় ক্ৰিকেটাৰে অনুপ্ৰাণিত কৰিছিল? ইয়াৰ এনচাৰটো হ'ব যুৱৰাজ সিং। আমি জানিছিলোঁ যে যুৱৰাজ সিঙে কৰ্কট অৰ্থাৎ কেঞ্চাৰৰ দৰে এটা মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা স্বত্বেও নিজৰ মনোবল আৰু আত্মবিশ্বাসৰ বলত সেই ৰোগৰ পৰা মুক্তি লাভ কৰি তেখেতে নিজৰ খেলুৱৈ জীৱনলৈ উভতি যাব পাৰিছিল আৰু এই ঘটনাই অৰুণিমা সিনহাক যথেষ্ট পৰিমাণে অনুপ্ৰাণিত কৰিছিল। এবাৰ ঘ নম্বৰ দিছে পণ্ডিত ৰাহুল সংকৃতায়নৰ প্ৰকৃত নাম কি? ইয়াৰ এনচাৰটো হ'ব কেদাৰনাথ পাণ্ডে। ঙ নম্বৰ দিছে অনাবিল শব্দৰ অৰ্থ কি? অনাবিল শব্দৰ অৰ্থ হৈছে নিৰ্মল বা স্বচ্ছ বা অকলুষিত। ইয়াৰ যিকোনো এটা লিখিলেও হ'ব। প্ৰথম ছ নম্বৰ দিছে ৰবীন্দ্ৰনাথ গোস্বামীৰ ভ্ৰমণ কাহিনীমূলক এখন গ্ৰন্থৰ নাম লিখা। ইয়াৰ এনচাৰ হিচাপে তোমালোকে মহাসমুদ্ৰৰ সিপাৰে বা ঈশ্বৰৰ উপত্যকাত যিকোনো এখন গ্ৰন্থৰ নাম লিখিলে হ'ব। আৰু লগতে তোমালোকে মনত ৰাখিবা এক্সামত আহি যাব পাৰে মেট্ৰিক পৰীক্ষাত হ'লেও যে ৰবীন্দ্ৰনাথ গোস্বামী আছিল প্ৰথম অসমীয়া শিশু উপযোগী ভ্ৰমণ কাহিনীমূলক গ্ৰন্থৰ স্ৰষ্টা আৰু তেখেতে ৰচনা কৰা গ্ৰন্থখন আছিল বিদেশী বন্ধুৰ দেশত আৰু এই গ্ৰন্থখন ৰচনা কৰা চনটো আছিল 1997। তো এই 6টাৰ মাজত যিকোনো 5টা কৰিলেই হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 2ত আমাক 2 মাৰ্কৰ 6টা কুৱেশ্যন দিছে কৰ পৰা প্ৰথম চলৈকে, তাৰ ভিতৰত যিকোনো 5টা কৰিব লাগিব। ক প্ৰশ্নটো দিছে যে ফাৰ্চী ভাষাত ব্যৱহৃত ধন্যবাদ সূচক 2টা শব্দ লিখা। কুৱেশ্যনটোৰ এনচাৰ মোৰো অলপ কনফিউজন আছে, তোমালোকক কমেণ্ট কৰি জনাবাচোন। এটা চুক্ৰিয়া হ'ব পাৰে কাৰণ কিতাপখন মোৰ হাতত নাই। আৰু খ নম্বৰটো দিছে উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে থকা ভাৰত চৰকাৰৰ সংস্থাটোৰ নাম সম্পূৰ্ণকৈ লিখা। ইয়াৰ এনচাৰটো হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ IIE শ্বৰ্টকে। গ নম্বৰ দিছে সততা আৰু সংস্কৃতিৰ মাজৰ 2টা পাৰ্থক্য লিখা। এই কুৱেশ্যনটো অলপ প্ৰিণ্টিং মিছ হৈছে নিচিনা লাগিছে কাৰণ কিতাপত তোমালোকৰ সভ্যতা আৰু সংস্কৃতিৰ মাজৰহে পাৰ্থক্য দিয়া আছে, সততাটো পোৱা নাই। বাৰু যিয়ে নহওক তোমালোকেতো ট্ৰাই কৰি চাবা। ঘ নম্বৰটো দিছে পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? ইয়াৰ এনচাৰটো হ'ব পলে ঘৰ সাৰা, বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি বালি মচা, নিজৰ কাপোৰ ধোৱা আদি কামবোৰ ছোৱালীৰ কাম বুলি পাহিক কৈছিল। নেক্সট ঙ নম্বৰ দিছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? তো ইয়াৰ এনচাৰটো হ'ব অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্ৰাচীন জনজাতীয় গোষ্ঠী অৰ্থাৎ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি লোকসকলক বুজায়। প্ৰথম ছ নম্বৰত দিছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ কৰিছিল? তো ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ যে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰী পালক লগ ধৰিছিল বা লগ কৰিছিল। 3 নম্বৰ দিছে তলৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। আমাক 4টা দিছে, তাৰ ভিতৰত 3টা কুৱেশ্যনৰ এনচাৰ লিখিব লাগে। প্ৰতিটোতে 3 মাৰ্ক আছে, টোটেল 9 মাৰ্ক আছে। এই কুৱেশ্যনখিনি তোমালোকে নিজে ট্ৰাই কৰিবা, নিশ্চয় এইখিনি এনচাৰ ইতিমধ্যে তোমালোকে কৰি পেলাইছা। তো এইখিনি আৰু মই ইয়াত ডিছকাছ নকৰোঁ, তাতে মোৰ হাতত কিতাপখনো নাই। 4 নম্বৰ দিছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰটো দিছে চিৰিন ইবাদী কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে এটি টোকা লিখা। আৰু খ নম্বৰ দিছে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়, কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। এই ক খৰ ভিতৰত যিকোনো এটা কৰিব লাগে আৰু টোটেল 4 মাৰ্ক আছে। তো 5 নম্বৰ দিছে তলৰ যিকোনো 4টা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা।
আমাক ইয়াতো 5টা দিছে, তাৰ ভিতৰত যিকোনো 4টা প্ৰশ্নৰ আমি উত্তৰ কৰিব লাগিব। ক নম্বৰ প্ৰশ্নটো দিছে অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচলিত এবিধ গীতৰ নাম লিখা। ইয়াৰ এনচাৰটো তোমালোকে লিখিব পাৰা জিকিৰসমূহ আজান ফকীৰে ৰচনা কৰিছিল। আৰু খ নম্বৰ দিছে প্ৰকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে। ইয়াৰ আমি এনচাৰ লিখিব পাৰোঁ প্ৰকৃতিক নতুন কুঁহিপাতবোৰে আদৰি আনিলে বুলি কবিয়ে কৈছে। গ নম্বৰ দিছে আহোম ৰজাৰ ৰাজমহলটোৰ পৰিচিত নামটো কি? ইয়াত মোৰ অলপ কনফিউজন আছে, উত্তৰটো কাৰেংঘৰ হয়নে নহয় তোমালোকে কমেণ্ট কৰি জনাবাচোন। ঘ নম্বৰ দিছে মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। এইটো তোমালোকে লিখিব পাৰা ভক্তি ৰত্নাৱলী বা জন্ম ৰহস্য, এই দুখনৰ ভিতৰত যিকোনো এখন লিখিলে হ'ল। ঙ নম্বৰটো দিছে অসমৰ স্বৰ্গদেৱে কিহৰে দেউল সাজিছিল। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু বৰা চাউলৰ এক মিশ্ৰণ তৈয়াৰ কৰি দেউল সাজিছিল। এতিয়া আমাক 6 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ দিছে। ক নম্বৰটো দিছে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। আৰু খ নম্বৰ দিছে এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু কোনে কাক বিচাৰি নাপালে, বিচাৰি নোপোৱাৰ কাৰণ কি? তো ইয়াৰ ভিতৰত যিকোনো এটা প্ৰশ্নৰ আমি উত্তৰ লিখিব লাগিব, মাৰ্ক আছে 3। এবাৰ কুৱেশ্যন নম্বৰ 7ত তলৰ যিকোনো এছোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে। ক নম্বৰটো দিছে হজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। খ নম্বৰ দিছে মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। তো ইয়াৰ যিকোনো এছোৱা আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে আৰু নম্বৰ দিছে 4। তোমালোকে এইখিনি ট্ৰাই কৰি চাবা, এনে ফাইনেল এক্সামৰ বাবে প্ৰেক্টিছ কৰি থবা। যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই প্ৰি ফাইনেল এক্সামৰ, তাত এইবিলাক অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু 8 নম্বৰ দিছে তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা। দৃশ্যান্তৰ বৰগীত, ইয়াৰ যিকোনো এটা মূলভাৱ লিখিবলৈ দিছে, এইটো প্ৰেক্টিছ কৰিবা, কমন আহিব আৰু লগতে মেট্ৰিক পৰীক্ষাৰ বাবেও যথেষ্ট ইম্পৰ্টেণ্ট হয়। এবাৰ 9 নম্বৰ দিছে নিৰ্দেশ অনুসৰি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তো আমাক 10টা দিছে, প্ৰতিটোতে 1 মাৰ্ককৈ 10 মাৰ্ক আছে। ক নম্বৰটো দিছে তলৰ যিকোনো এটাৰ ব্যাক বাক্যসহ সমাসৰ নাম লিখা। তো আমাক 3টা দিছে, তাৰ ভিতৰত যিকোনো এটা আমি ব্যাক বাক্য লিখিব লাগিব আৰু লগতে কি সমাস হয় লিখিব লাগিব। প্ৰথমটো দিছে পুণ্ডৰীকাক্ষ। পুণ্ডৰীকাক্ষ মানে হৈছে বগা পদুমৰ নিচিনা। তো ইয়াৰ ব্যাক বাক্যটো হ'ব পুণ্ডৰীকৰ নিচিনা অক্ষজাৰ আৰু সমাসটো হ'ব বহুব্ৰীহি সমাস। তাৰপিছতো দিছে পঞ্চতীৰ্থ। পঞ্চতীৰ্থৰ ব্যাক বাক্যটো হ'ব পঞ্চতীৰ্থৰ সমাহাৰ আৰু ইয়াৰ সমাসটো হ'ব দ্বিগু সমাস। নেক্সটটো দিছে বনভোজ। এইটো আমি এনেধৰণে লিখিব পাৰোঁ বনত যি ভোজ হয়, আৰু এইটো হৈছে ব্যাধিকৰণ বহুব্ৰীহি সমাস। নেক্সট খ নম্বৰত আমাক সন্ধি ভাঙিবলৈ দিছে, যিকোনো এটা 3টা দি দিছে। প্ৰথমটো দিছে সংস্কৃত, এইটো লিখিব পাৰোঁ সমযোগ কৃত। পিছৰটো দিছে পূৰ্ণজন্ম, এইটো লিখিব পাৰোঁ পুনৰ যোগ জন্ম। তাৰপিছৰটো দিছে গ্ৰন্থাগাৰ, গ্ৰন্থাগাৰটো হ'ব গ্ৰন্থ যোগ আগাৰ। মই তোমালোকৰ সুবিধাৰ বাবে এইখিনি লিখিত ৰূপত আগবঢ়াইছোঁ, পাৰিলে তোমালোকে এইখিনি নোট কৰি ল'বা। নেক্সট আমাক গ নম্বৰ দিছে তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য ণ হোৱাৰ কাৰণ লিখা, অৰ্থাৎ এটা নত্ব বৃদ্ধিৰ কথা আহিছে। তো প্ৰথমটো দিছে পৰায়ণ, এইটো হ'ব পৰ শব্দৰ পিছত অয়ন শব্দৰ দন্ত ন সদায় মূৰ্ধন্য ণ হয়। নেক্সট দিছে কণ্টক, ইয়াৰ এনচাৰটো হ'ব ত বৰ্গৰ লগত যুক্ত হ'লে দন্ত ন সদায় মূৰ্ধন্য ণ হয়। নেক্সট দিছে কৰ্ণ, কৰ্ণটো হ'ব ৰিৰ পিছত দন্ত ন সদায় মূৰ্ধন্য ণ হয়। প্ৰয়োজন হ'লে তোমালোকে এইখিনি নোট কৰি ল'বা, নিশ্চয় তোমালোকৰ কামত আহিব। এবাৰ ঘ নম্বৰত দিছে তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্যাক্ষ হোৱাৰ কাৰণ লিখা, এবাৰ হত্ব বৃদ্ধিৰ কথা আহিছে। তো প্ৰথমটো দিছে সুষমা, ইয়াৰ উত্তৰটো হ'ব সু উপসৰ্গৰ পাছত থকা সম শব্দৰ দন্ত হ সদায় মূৰ্ধন্য ষ হয়। তাৰপাছত দিছে যুধিষ্ঠিৰ, ইয়াৰ উত্তৰটো হ'ব যুধি শব্দৰ পাছত থকা স্থিৰ শব্দৰ দন্ত হ সদায় মূৰ্ধন্য ষ হয়। ইয়াৰ পাছৰটো দিছে প্ৰতিষ্ঠা, তো প্ৰতিষ্ঠাৰ এনচাৰটো হ'ব ইকাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত হ সদায় মূৰ্ধন্য ষ হয়। তো ইয়াত এটা কথা যে আমাক 3টা দিছে, 3টাৰ ভিতৰত কিন্তু যিকোনো এটাহে আমি কৰিব লাগিব, গতিকে সদায় আমি কুৱেশ্যনটো ভালকৈ পঢ়িব লাগে। 3টা লিখিলে মাৰ্ক 1 পাব আৰু সময়খিনিও এনে নষ্ট হ'ব। তাৰপিছতে ঙ নম্বৰ দিছে যথাস্থানত জ্যোতিচিহ্ন বহুৱা, শিক্ষকে কৈছিল শ্ৰদ্ধাৱান জনেহে জ্ঞান অৰ্জন কৰিব পাৰে। তো এই বাক্যটোৰ উত্তৰটো এনেধৰণৰ হ'ব শিক্ষকে কৈছিল কমা তাৰপিছতে ঊৰ্ধ্বকমা আৰম্ভ হ'ব শ্ৰদ্ধাৱান জনেহে জ্ঞান অৰ্জন কৰিব পাৰে দাঢ়ি ঊৰ্ধ্বকমা ক্লোজ।
তো তোমালোকৰ সুবিধাৰ বাবে এইখিনি মই লিখিত ৰূপত আগবঢ়াইছোঁ, প্ৰয়োজন সাপেক্ষে তোমালোকে এইখিনি নোট কৰি ল'বা। প্ৰথম ছত দিছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটা বাক্য সাজা। আমাক কিছুমান জতুৱা ঠাঁচ দিছে। প্ৰথমটো দিছে পেটে ভাতে খা। পেটে ভাতে খা মানে হৈছে কোনোমতে জীৱন নিৰ্বাহ কৰা। তো বাক্যটো আমি এনেধৰণে ৰচনা কৰিব পাৰোঁ, একমাত্ৰ সন্তানটো ঢুকোৱাৰ পিছৰ পৰা দুৰ্ভগীয়া মাকজনীয়ে পেটে ভাতে খাই দিন অতিবাহিত কৰিবলগীয়া হৈছে। এইটো তোমালোকে নিজৰ ইচ্ছামতে বেলেগ ধৰণৰ লিখিব পাৰা। মই জাষ্ট এটা এক্সাম্পল দিছোঁ। পিছৰটো দিছে আহুকাণে পহুকাণে। আহুকাণে পহুকাণে মানে হৈছে তাৰ পৰা ঘুনুক ঘানাককৈ। তো বাক্যটো আমি এনেধৰণে ৰচনা কৰিব পাৰোঁ, আহুকাণে পহুকাণে শুনা কথা সঁচা নহ'বও পাৰে। নেক্সটটো দিছে হাত উজান দিয়া। হাত উজান দিয়া মানে হৈছে লাগি দিয়া বা সহায় কৰা। বাক্য ৰচনা আমি এনেধৰণে কৰিব পাৰোঁ, ৰাইজে হাত উজান দিয়াত বান অহাৰ পূৰ্বে মথাউৰিটো নিৰ্মাণ কৰা সম্ভৱ হ'ল। তোমালোকে এইখিনি সাল সলনি কৰি লিখিব পাৰা নিজৰ ইচ্ছামতে। মই আগৰ প্ৰশ্নকেইটাৰ নিচিনাকৈ এইটো ৰিটেন ফৰ্মত দি দিছোঁ, তোমালোকে যদি ইচ্ছা কৰা লিখি ল'ব পাৰিবা। দ্বিতীয় নম্বৰত আমাক 3টা বাক্য দি দিছে, তাৰ পৰা যিকোনো এটা বাক্যৰ এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে। প্ৰথমটো দিছে যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে, এইটো হ'ব কিং কৰ্তব্য বিমূঢ়। তাৰপিছৰটো দিছে দূৰৈৰ পৰা চোৱা কাৰ্য, এইটো হৈছে আলঙে আলঙে। আৰু আনৰ দুখ দেখা স্বভাৱ, এইটো হৈছে অহুৱা। নেক্সট বৰ্গীয়া জত দিছে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। বিপৰীত শব্দ লিখিবলৈ দিছে অপজিট ৱৰ্ড। প্ৰথমটো দিছে সুকৃতি। সুকৃতি মান অপজিট হৈছে দুষ্কৃতি। নেক্সট দিছে সংক্ষিপ্ত। সংক্ষিপ্তৰ বিপৰীত শব্দ হৈছে বিস্তৃত। আৰু তাৰপিছত যিটো দিছে স্থিৰ। স্থিৰৰ বিপৰীত শব্দ হৈছে অস্থিৰ। ইয়াৰ পাছত আমাক দিছে তলৰ যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙা। 3টা দি দিছে, তাৰ ভিতৰত এটা আমি প্ৰত্যয় ভাঙিব লাগে। প্ৰথম শব্দটো দিছে পলৰীয়া। পলৰীয়াটো হ'ব পল যোগ অৰীয়া। তাৰপিছত দিছে সাঁচতীয়া, এইটো সাঁচ যোগ অতীয়া। সাহিত্যিক, সাহিত্য যোগ ইক। তো এইখিনি তোমালোকে ইচ্ছা কৰিলে লিখি ল'ব পাৰিবা, নিশ্চয় তোমালোকৰ কামত আহিব। নেক্সট 9 নম্বৰ দিছে তলৰ বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। আমাক এটা জটিল বাক্য দিছে, তাক আমি সৰল বাক্যলৈ নিব লাগে। বাক্যটো দিছে ব্যায়াম কৰিবা তেতিয়া স্বাস্থ্য ভালে থাকিব। তো ইয়াক যদি আমি সৰল বাক্যলৈ নিওঁ তেতিয়াহ'লে এনেকুৱা ধৰণে লিখিব পাৰোঁ, ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে। নেক্সট 10 নম্বৰত আমাক দিছে যে তলৰ যিকোনো এটা উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে, দুখ কৰিলেহে মুখ ভৰে। তো এইখিনি তোমালোকে চাবা কুৱেশ্যন পেপাৰখন ভালকৈ। 11 নম্বৰত আমাক দিছে তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা। তো আমাক 3টা বিষয় দিছে। এটা দিছে যুৱ শৃংখলতা, ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ। খ নম্বৰ দিছে বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা। আৰু গ দিছে গ্ৰন্থমেলা। ইয়াত তোমালোকে দেখা পাইছা যে প্ৰতিটো বিষয়ৰে কিছুমান পইণ্ট দি দিছে, যেনেকৈ আৰম্ভণি, প্ৰথমটোত উচ্ছৃংখলতাৰ কাৰণ, প্ৰতিকাৰ, কৰণীয়, সামৰণি বা তলৰ বিদ্যালয়ৰ বাৰ্ষিক বিতৰণী সভা, ইয়াতো কিছুমান পইণ্ট দি দিছে, গ্ৰন্থমেলাটো দিছে। তো এই পইণ্টখিনি আমি মেইনটেইন কৰিব লাগিব ৰচনাখন লিখোঁতে, আৰু প্ৰতিটো পইণ্টৰ ওপৰত এনেধৰণে লিখি শেষত আমি সামৰণি মাৰিব লাগিব। 12 নম্বৰত আমাক বৈচিত্ৰ্যময় অসমৰ 10ম শ্ৰেণীৰ বাবে যিখন নিৰ্দিষ্ট পাঠ আছে তাৰ পৰা দিছে যে যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। এইখিনি নিশ্চয় তোমালোকে কৰিছা, তো মই ইয়াত উল্লেখ নকৰোঁ। নেক্সট 13 নম্বৰত বৈচিত্ৰ্যময় অসম দ্ৰুত পাঠখনৰ পৰা আৰু এটা প্ৰশ্ন দিছে। এবাৰ আহিলে খ অংশ। 14 নম্বৰত দিছে তলৰ যিকোনো 4টা প্ৰশ্নৰ চমু উত্তৰ লিখা। তো ক নম্বৰটো দিছে শ্ৰীধৰ কন্দলীৰ নিচুকনি আৰ্হিত লিখা পুথিখনৰ নাম লিখা। ইয়াৰ এনচাৰটো হ'ব কাণখোৱা। খ নম্বৰটো দিছে শ্ৰী ধান্য কটক বিশ্ববিদ্যালয় কোন নগৰৰ ওচৰত অৱস্থিত। এইটো হ'ব প্ৰাচীন ভাৰতৰ অমৰাৱতী নগৰৰ ওচৰত অৱস্থিত। গ নম্বৰটো দিছে ভীমে বজোৱা শংখটোৰ নাম লিখা। ভীমে বজোৱা শংখটোৰ নাম হৈছে পৌণ্ড্ৰক। আৰু লগতে মনত ৰাখিবা নকুলে বজোৱা শংখটোৰ নাম হৈছে সুঘোষ। সহদেৱে বজোৱা শংখটোৰ নাম হৈছে মণিপুষ্পক। শ্ৰীকৃষ্ণই বজোৱা শংখটোৰ নাম হৈছে পাঞ্চজন্য। আহি যাব পাৰে পৰীক্ষাত। ঘ নম্বৰটো দিছে চাণক্যৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম লিখা। ইয়াৰ এনচাৰটো হ'ব অৰ্থশাস্ত্ৰ, আৰু চাণক্যৰ আন এটা নাম আছিলে কৌটিল্য। নেক্সট 19 নম্বৰ দিছে প্ৰথম অসমীয়া চনেটকাৰজন কোন। ইয়াৰ এনচাৰটো হ'ব হেমচন্দ্ৰ গোস্বামী। আৰু লগতে মনত ৰাখিবা প্ৰথম অসমীয়া চনেট কবিতাটো হৈছে প্ৰিয়তমাৰ চিঠি। এবাৰ 15 নম্বৰত আমাক তলৰ যিকোনো 3টা প্ৰশ্নৰ চমু উত্তৰ লিখিবলৈ দিছে, প্ৰতিটোতে 2 মাৰ্ককৈ আছে। ক নম্বৰটো দিছে ভট্টদেৱৰ গদ্যৰ 2টা বৈশিষ্ট্য লিখাটো আহিয়ে থাকে, কমন কুৱেশ্যন। খ নম্বৰটো দিছে বিশ্বসভাত ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে, এইখিনি তোমালোকে নিজে কৰিবা।
মই ঘৰ নম্বৰ কুৱেশ্যনটো ডিছকাছ কৰিছোঁ এইখিনিতে অকণমান। ইয়াত দিছে যে কুৰুক্ষেত্ৰৰ ৰণৰ আৰম্ভণিতে শ্ৰীকৃষ্ণ, যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুনে কি কি শংখ বজাইছিল? মই অলপ আগতে কৈছিলোঁ ইয়াত যুধিষ্ঠিৰে বজোৱা শংখটো হৈছে অনন্ত, তাৰপিছতে শ্ৰীকৃষ্ণই বজোৱা শংখটোৰ নাম হৈছে পাঞ্চজন্য, ভীমে বজোৱাটো হৈছে পৌণ্ড্ৰক আৰু অৰ্জুনে বজোৱা শংখটো হৈছে দেৱদত্ত। এইখিনি লিখিলে হ'ল। 16 নম্বৰত আমাক দিছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। এইখিনি তোমালোকে নিজে ট্ৰাই কৰি চাবাচোন। 17 নম্বৰত আমাক এটা বাক্য শুদ্ধকৈ লিখিবলৈ দিছে, হাৰ্দিক কালি গুৱাহাটী যাব। তো আমি এনেধৰণে লিখিব পাৰোঁ, হাৰ্দিক কালিলৈ গুৱাহাটী যাব। 18 নম্বৰত আমাক সমাৰ্থক শব্দ লিখিবলৈ দিছে। প্ৰথমটো দিছে গাঁও, গাঁৱৰ সমাৰ্থক হ'ব গ্ৰাম্য। কপালৰ সমাৰ্থক শব্দ হৈছে ললাট আৰু তাৰপিছতো দিছে জিভা, জিভাৰ সমাৰ্থক শব্দ হৈছে জিহ্বা বা ৰচনা, যিকোনো এটা লিখিলে হ'ল। 19 নম্বৰত আধুনিক ৰূপ লিখিবলৈ দিছে, যিকোনো দুটাৰ। এইখিনি নিজে কৰিবা, মোৰ হাতত যিহেতু তোমালোকৰ পাঠ্যপুথিসমূহ নাই গতিকে যথেষ্ট অসুবিধা হৈছে। আৰু শেষত 19 নম্বৰ দিছে যিকোনো দুটাৰ সংজ্ঞা লিখি উদাহৰণ দিয়া। মৃত্ৰাক্ষৰ ছন্দ, দুলৰী, পয়াৰ, কুসুমমালা ছন্দ, ইয়াৰ যিকোনো দুটাৰ বিষয়ে লিখি আমি সংজ্ঞা দিব লাগিব। তো ডিয়াৰ ষ্টুডেণ্ট, এইখন আছিল যোৱাকালি অনুষ্ঠিত হোৱা যোৰহাট জিলাৰ প্ৰি ফাইনেল এক্সামৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত, যিখন মোৰ চেনেলৰ জৰিয়তে মই তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া এক্সাম আৰম্ভ হোৱা নাই তেনে ষ্টুডেণ্টখিনি উপকৃত হ'ব। লগতে যোৰহাট ডিষ্ট্ৰিক্টৰ ছাত্ৰসকলেও চেক কৰিব পাৰিব কিমানখিনি শুদ্ধ হৈছে। আৰু লগতে মেট্ৰিক পৰীক্ষাৰ বাবে এই প্ৰশ্ন কাকতখন নিশ্চয় কামত আহিব। তো যদিহে তোমালোকে ভিডিঅ'টো ইউজফুল বুলি ভাবিছা তেতিয়াহ'লে যিমান পাৰা ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা আৰু চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম নতুন এখন প্ৰশ্ন কাকতৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।